আজি আমি পঢ়াম এলচিএম এণ্ড এইচচিএফৰ বিষয়ে আগতে পঢ়াইছিলোঁ মই আগৰ প্ৰথম ক্লাছটোত মই পঢ়াইছিলোঁ ফাৰ্ষ্ট ক্লাছত এলচিএম আৰু এইচচিএফ কি আৰু সেইবিলাক বেছিকখিনিও পঢ়াইছিলোঁ আৰু তাৰে কিছুমান দুটামান কুৱেশ্যনো কৰিছিলোঁ আজি মই আৰু কেইটামান কুৱেশ্যন কৰিম তো প্ৰথমে চাই লোৱা এলচিএম আৰু এইচচিএফ প্ৰথম ক্লাছত এলচিএম এণ্ড এইচচিএফ এই দুটা বস্তু প্রথম এলসিএম মানে কি এইচসিএফ মানে কি এলসিএম মানে লিস্ট কমন মাল্টিপুল এন্ড এইচসিএফ মানে হাইয়েস্ট কমন ফ্যাক্টর তো এলসিএম এইটো মানে কি আমাৰ অসমীয়াত কয় মানে লঘিষ্ঠ সাধাৰণ গুণিতক মানে গুণফল আমি এদিনা বুজাইছিলোঁ 12 এটা এক্সাম্পল লৈছিল 12 পঞ্চা 12 টু যা 24 12 3 যা 36 এনেকৈ কি যাই থাকিব মানে গুণিতক মানে গুণফল আৰু মাল্টিপুল মানে গুণফল একে কথা লয়েষ্ট কমন মাল্টিপুল বা লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াৰে তুমি কি এইটো কি ইনফাইনাইট হয় মানে যাই থাকিব যিমান 3 4 5 6 7 কিমান সংখ্যা আছে তো যাই থাকিব আকৌ এইচচিএফ মানে কি আমাৰ অসমীয়াত কয় গৰিষ্ঠ সাধাৰণ এইটো উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক এইটোৰ এক্সাম্পল ছিল 12 লৈছিলোঁ সেইদিন 12ৰ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক কি আমি উৎপাদক কেনেকৈ ওলাও এনেকৈ 2 যায় 12ৰ ভিতৰত 6 বাৰ 2 6ৰ ভিতৰত 3 বাৰ এইটো কি আহিব উৎপাদক 2 into 2 into 3 এইটো এইকেইটা হল উৎপাদক তো এইখিনি বুজি পালা এইবাৰ আমি নেক্সট আহিম যেহেতু সেইদিনে আমি বেছিকখিনি পঢ়াইছিলোঁ আজি অলপ এইটো বেছিকখিনি মনত কৰাই দিলোঁ তো নেক্সট 2 নম্বৰ কুৱেশ্যনলৈকে পঢ়াইছিলোঁ মই 3 নম্বৰ আজি কুৱেশ্যন পঢ়াম 3 নম্বৰৰ কুৱেশ্যন পঢ়াম তো ফাইণ্ড দ্য সাপোজ কুৱেশ্যন লৈছোঁ ফাইণ্ড দ্য লিষ্ট কমন এইটো মাল্টিপুল মানে এলচিএম মই ইয়াৰ পিছত শর্ট ফর্মত কি লম এলচিএম বুলি লম অফ দ্য নাম্বাৰস কি হ'ব 36 লৈছোঁ 54 লৈছোঁ 72 লৈছোঁ এণ্ড 96 লৈছোঁ এই নাম্বাৰ অপশ্যন 1064 B number 764 C number 864 and D number 964 তো এইকেইটা অপশ্যন এতিয়া তোমালোকে কেনেকৈ কৰিবা সলিউশন তো তোমালোক মই প্ৰথমে শিকাইছিলোঁ যে এইটো কি কৈছে এলচিএম কেনেকৈ উলিয়াম এইটো এনেকৈ উলিয়াব সাপোজ বহুত কেইটা সংখ্যা আছে 36 আছে 54 আছে 72 আছে এণ্ড 96 আছে এইটো যদি এলচিএম উলিয়াই 36 54 72 96 এইটো 2 দি ভাগ কৰিলে কেইবাৰ যাব 2 দি ভাগ কৰিলে 3 ভিতৰত একবাৰ 16 ভিতৰত 8 বাৰ 5 ভিতৰত 2 বাৰ 2 1 14 ভিতৰত 7 বাৰ 6 7 ভিতৰত 3 বাৰ 1 12 ভিতৰত 2 বাৰ 9 ভিতৰত 4 বাৰ 1 থাকিব 1 16 হ'ব 16 ভিতৰত 8 বাৰ আকৌ চোৱা আকৌ 2 দি যাব পাৰে 18 এর ভিতৰত 9 বার 27 এর ভিতৰত নাযায় 36 এর ভিতৰত কি যাব 18 বার এন্ড এইটোৰ 4 ভিতৰত 2 বার ইয়াৰ ভিতৰত 4 বার তাৰ পিছত চোৱা এইটো 3 দি যায় 3 দি মই 3 দি দিম 9 এর ভিতৰত 3 বার তাৰ পিছত 3 9 গুণ 27 9 বার তাৰ পিছত 3 6 গুণ 18 3 8 গুণ কিমান 24 8 বার তার পিছত চোৱা এইটো 3 দি যাব তো 3 ভিতৰত একবাৰ 9 এর ভিতৰত 3 বার 2 বার 8 এর ভিতৰত নাযায় তার পিছত চোৱা 2 দি যাব এইটোৰ ভিতৰত নাযায় 3 ভিতৰত নাযায় একবাৰ 4 বার তার পিছত কোনো এটা সংখ্যা কমন নাযায় তো কি হল লাষ্টত যায়
কি হল 2 into 2 into 2 2 1 2 3 তিনিটা আছে 3 1 2 3 3 into 3 into 3 into 4 এক আৰু নলবাই কেটে আছে তো 2 2 4 4 2 গুণ 8 8 3 গুণ 24 24 3 গুণ কিমান হ'ব 24 3 গুণ কিমান হ'ব 3 4 গুণ 12 2 1 3 2 গুণ 6 1 7 72 তাৰপিছত কি হ'ল আৰু 3 আছে 3 3 2 গুণে 6 3 2 গুণ 6 3 3 7 গুণ 21 তাৰপিছত এইটো যদি 4 তে পূৰণ কৰো 4 4 গুণ 24 4 হাতে থাকিল কি 2 হাতে থাকিল 2 4 1 গুণ 4 6 4 2 গুণ 8 কি হল এইটো তোমাৰ টোটাল যায় কি হ'ব টোটাল হ'ব 864 এইটো হল 864 কত আছে এতে আছে এনেকে আহিলে পাৰিবা তো এইটো তাৰপিছত চোৱা এইটো যদি অপশন হৈ গেল এইবাৰ নেক্সট 4 নম্বৰ কোশ্চেন the least common multiple এইটো মই LCM short form লৈছো ইমান নিলিখো LCM of 6 9 and x এই তিনিটা হল এইবাৰ সংখ্যা আছে is 72 which of the given option can be the possible value of x or কি value লিখব লাগে a number option আছে 18 b number আছে কি 12 c number আছে 36 d number আছে 24 এটুত কি কৈছে LCM of 6 9 and x এই তিনিটা সংখ্যা সংখ্যা আছে তো is 72 এই তিনিটাৰ LCM এবাৰ 72 দিয়া আছে এবাৰ x ৰ মান উলিয়াব লাগে find the value of x ৰ কি ভ্যালু x ৰ ভ্যালু উলিয়াব লাগে তো এইটো কেনেকৈ উলিয়াম সলিউশন এইটো উলিয়াম কেনেকৈ যে মই যেহেতু এইটো এটা কাম কৰিব পাৰো LCM উলিয়াব দিছে 6 ৰ কি 2 into 3 লিখিব পাৰো 6 9 কি লিখিব পাৰো 3 into 3 এইটো লিখিব পাৰো তাৰ পিছত x কি 9 72 এইটো কি লিখিব পাৰো 72 কি লিখিব পাৰো 2 দি 36 বাৰ যাও 2 দি 18 3 দি 6 বাৰ বাকি কি আছে বাকি 2 দি এইটো 2 দি 3 বাৰ কি আহিল 2 কিউব আহিল and 3 স্কয়ার আহিল এইটো মই যদি ধৰো এইটো মই ডাইরেক্ট কি দি 3 স্কয়ার লিখিব পাৰো কাৰণ 3 into 3 3 স্কয়ার তেতিয়া হলে কি হ'ব এবাৰ চোৱা x ৰ ভ্যালু কি হ'ব এটা বস্তু তোমালোকে মনত ৰাখিবা এইটো যে LCM ত কি হৈছে পাৱাৰ থকা কুৱেশ্যনত মেক্সিমাম পাৱাৰটোৱে LCM হয় মেক্সিমাম টোৱে LCM হয় তাৰমানে LCM ত যদি উলিয়াব দিয়ে পাৱাৰ থকা কুৱেশ্যনত এইটো পাৱাৰ থকা নাছিল কিন্তু আমি পাৱাৰ থকা বনাই লৈছো যদি এন কুৱেশ্যন আহে তোমালোকে পাৱাৰ থকা বনাই লবা এইটো মেক্সিমাম পাৱাৰে হল কি LCM তো LCM মেক্সিমাম পাৱাৰ যদি হয় কাৰণ এতে 2 আছে 2 টু দি পাৱাৰ কিউ এইটো LCM হয় কিন্তু এটা আমাৰ মেক্সিমাম পাৱাৰ কি 2 আছে 2 থকা ভিতৰত 2 আছে তাৰমানে 2 টু দি পাৱাৰ 3 থকা আছিল x ৰ এইটো কি কাৰ ভ্যালু হ'ব এইটো যদি আমি কৰো 2 টু দি 3 আমি ৰাখিব পাৰো x ৰ ভ্যালু নাইবা তোমালোকে এতে কৰিব পাৰা x এইটো কি হাইয়েস্ট ভ্যালু ইয়াৰ ভিতৰত 2 টু দি পাৱাৰ 3 x ৰ ভ্যালু এইটোত তো নাই 9 ৰ ভিতৰত তো 2 নাই তাৰমানে এইটো কৰ পৰা আহিল x ৰ ভ্যালুৰ পৰা আহিছে হাইয়েস্ট যেহেতু ম্যাক্সিমাম ভ্যালু থাকিব এইবাৰ আছে 3 স্কয়ার এবাৰ 3 স্কয়ার যদি আহে
এইবাৰ চাব পাৰিবা 3 স্কয়াৰ যদি আহে তেতিয়াহ'লে কি সংখ্যা থাকিব এইটো তোমাৰ 3 টু দি পাৱাৰ স্কয়াৰো আহিব পাৰে এতে কি দুটা আছে 3 টু স্কয়াৰ 3 টু স্কয়াৰ আহিব পাৰে নাইবা 3 টু দি পাৱাৰ 1 আহিব পাৰে এই দুটাৰ এটা বহিব এতে যদি বহে আমি 3 টু দি পাৱাৰ যদি স্কয়াৰ চাও 9 আৰু এটো হল 3 3 যা 8 ইনটু এটো যদি 9 বহাও স্কয়াৰ বহাও 3 8 9 গুণ 72 অপশনত 72 আছে নেকি x এর ভ্যালু নাই এবার যদি মই 3 বহাও 8 9 গুণ 3 9 গুণ 24 তো 24 আছে তো 24 তার মানে 3 টু দি পাওয়ার 1 ভ্যালু তো এটুর x এর ভ্যালু কি হবে 2 কিউব ইনটু 3 1 এটু হবে x এর ভ্যালু তো এটু যায় 8 3 গুণ 24 24 হবে আচ্ছা বুঝি পালা কেনকে হয় আৰু এলসিএম এর ক্ষেত্ৰত হাইয়েস্ট পাওয়ার থাকাটো কি হয় এলসিএম হয় আৰু এইচসিএম এর ক্ষেত্ৰত যেটো আটাইতকৈ সৰু পাওয়ার আৰু সকলো এক্সপ্ৰেশন থাকিব তাৰ মানে এটুটো আটাইতকৈ সৰু আৰু এটুটো আছে এটুতে আছে সকলো কেইটাতে থাকিব লাগিব আৰু এলসিএমত কি কিন্তু কমনৰ এটা আৰু আনকমন গোটেইকেইটা কিন্তু এইচসিএফৰ কি কমনৰ ভিতৰত হাইয়েস্ট পাওয়ার আটাইতকৈ সৰু পাওয়ার থকা কি হ'ব এইচসিএফ তো এইখিনি আৰু এইচসিএফৰ কথা কি কলো এইচসিএফ মানে আটাইতকৈ পাওয়ার যোনটো আটাইতকৈ সৰু পাওয়ার থাকিব এইচসিএফত কি হয় যেটো আটাইতকৈ সৰু পাওয়ার সকলো এক্সপ্রেশনত থাকে এইটো কি এইচসিএফ সামোস এক্সাম্পল এটা লৈছো এক্সাম্পল এটা লৈছো 2 to the power 3 into 3 square into 5 to the power 4 2 to the power 5 3 to the power 6 into 5 to the power 1 2 to the power 8 তারপিছত 3 to the power 5 into 5 to the power 8 এইকেটার ভিতরে কি হবে এলসিএম কি হবে আর এইচসিএফ কি হবে এলসিএম কি হবে এন্ড এইচসিএফ কি হবে মই কি কৈছো এলসিএম এর ক্ষেত্ৰত কি কৈছো যে যেতিয়া তোমালোকৰ কি হাইয়েস্ট পাওয়ার যোনটো আছে মানে 2 এর ভিতরত আছে এর ভিতরত আছে এর ভিতরে হাইয়েস্ট পাওয়ার কি 2 to the power 8 তো 2 to the power 8 হবে ইনটু তার পিছত 3 আছে সোয়া 3 3 3 3 আছে আৰু 3 আছে তো হাইয়েস্ট পাওয়ার গেছে 2 স্কয়ার 3 to the power স্কয়ার 3 to the power 6 and 3 to the power 5 then 3 to the power কি হ'ব হাইয়েস্ট পাওয়ার 6 আছে তো 6 5 to the power 4 5 to the power 1 5 to the power 8 হাইয়েস্ট পাওয়ার কি আছে 5 to the power 8 এইকেইটা কি হ'ব এলসিএম কিন্তু এইটোত এইচসিএফ কি হ'ব যেটো যেটো আটাইতকৈ সৰু পাওয়ার থকা সকলো আটাইতকৈ সৰু পাওয়ার সকলো এক্সপ্রেশনত থাকে সেইটোই হল এইচসিএফ তো আটাইতকৈ সৰু কি আছে চোৱা সকলো এক্সপ্রেশনত থাকিব লাগিব আটাইতকৈ 2 to the power 8 আছে এতে কিন্তু 2 to the power 8 নাই 2 to the power 5 আছে 2 to the power 3 আছে তার মানে এইটো কি আটাইতকৈ সৰু তো আটাইতকৈ সৰু হলেও 2 to the power 3 আছে কিন্তু এইটো এতে কি 5 আছে তো 3 তো আছে 3 তো আছে এইখিনি কি কারণ 2 কৈ 2 to the power 3 কৈ 2 to the power 5 ডাঙৰ তো এইটো কি এর ভিতৰত আছে এইটোৰ ভিতৰত আছে তো আটাইতকৈ সৰু 2 to the power 3 আৰু সকলো এক্সপ্রেশনত আছে কারণ এতে আছে 3টা আমার লাগে এতে 5টা আছে আৰু এতে 8টা আছে তো সকলো এক্সপ্রেশনত আছে তার পিছত চোৱা এইবাৰ 2 to the power 3 to the power স্কয়ার পাওয়ার 2 3 to the power 6 3 to the 2 power 5 এর ভিতৰত কি হ'ব আটাইতকৈ সৰু হল 3 to the স্কয়ার কারণ এতে 2 6 আছে আৰু 5 আছে আৰু 2 to the স্কয়ার কি সকলো এক্সপ্রেশনত আছে কিন্তু 6 কি এতে নাই এতেও নাই 5 কি এতে আছে কিন্তু এতে নাই
সেইকাৰণে 2 টু দি পাৱাৰ 3 টু দি পাৱাৰ স্কুৱেৰ হ'ল। এইবাৰ চোৱা 4 কি ইয়াতে আছে নাই, এইটো যেহেতু 1 4 কি ইয়াতে আছে কিন্তু 8 কি ইয়াতে নাই, তাৰমানে 5 টু দি পাৱাৰ 1 সকলো এক্সপ্ৰেশ্যনত আছে আৰু এইটোৱে হ'ব HCF। তো এনেধৰণৰ যদি কুৱেশ্যন আহে তোমালোকে কৰিবা। এবার কোশ্চেন পড়াম আমি 6 নাম্বার। HCF, what will be the HCF of what will be the HCF की of 1 4 8 and 3 7 0 এইটার কি HCF কি হবে? তো 1 4 8 B নাম্বার আছে, 3 7 C নাম্বার আছে, 7 4 D নাম্বার আছে 2। তো HCF কি হ'ব? তোমালোকক মই এটা ফৰ্মুলা শিকাইছিলোঁ, এতে সলিউশন যে কি আছে, এতে 1 4 8 আছে আৰু 3 7 0 আছে। তোমালোকে এইটো কৰিব পাৰা, দুই ধৰণে কৰিব পাৰা। প্ৰথমটো এইটো সহজ হ'ব যদি কৰা, 1 4 8 দি তোমালোকে এইটো হৰণ কৰিলে হৈ যাব। তো এইটোক যদি হৰণ কৰোঁ এইটো কেইবাৰ যাব, কাৰণ এইটো কেইবাৰ যাব, তোমালোকে যদি দুইবাৰ কৰা তেন হৈ যাব, কাৰণ 300তকৈ বেছি আছে। তো এইটো দুইবাৰ কৰিলে কিমান হ'ব, 2 8 গুণ 6 ষোল্লৰ 6 এতে 1 2 4 গুণ 8 একে 9 2 গুণ 2 এইটো হল কি, এবার তুমি 0 আছে 0তকৈ 1 ললা 10 10 হল 10তকৈ 4 এতে কি থাকিব, এতে থাকিব তোমালোকৰ 6 আৰু এইফালে থাকিল 1 ললো 16তকৈ 9 যদি মাইনাস কৰো 7 আৰু এতে কি 1 তো ললোৱে 2 থাকিল 2 পৰা 0। তো এবার কি কৰিম, কাৰণ 74 থাকিল, আকৌ এইটো তোমালোকক মই আগতে শিকাইছিলোঁ, এইটো আহিব ভিতৰত। তো আকৌ কি হ'ব, এইটো দুইবাৰে যাব, 2 দিন 2 4 গুণ 8 2 2 7 গুণ 14 এটা 0 হয়ে গেল। এইবার চোৱা তোমালোকৰ এইটো 0 হলে 674 কি হল তোমার LCM HCF 74 হল HCF, তোমার এইটো রাইট অ্যান্সার। আর এক ধৰণে কৰিব পাৰিবা, এইটো যদি এনেকৈ কৰা তোমালোকে আর এক ধৰণে কি সেকেন্ড মেথড তোমালোকক মই শিকাইছিলোঁ যে কেনেকৈ ওলাই 1 4 8 উৎপাদক বিশ্লেষণ কৰা, 2 দি যায় কেইবাৰ, 2 দি 7 বাৰ 4 বাৰ, 2 দি 3 বাৰ 1 14, তাৰপিছত 37 ভিতৰত তো নকৰো আর তাৰপিছত এইবাৰ চোৱা আৰু কি আছে 3 7 0 2 দি একবার 17 থাকিল, 17 ভিতৰত যায়, কাৰণ 3 ভিতৰত একবার 1 থাকিল, এইবাৰ 17 হল, 17 ভিতৰত 8 বার 1 10 5 বার, তাৰপিছত 5 দি যাব 5 দি 3 বার 3 থাকিল, 3 5 গুণ 15 3 থাকিল 3 35 7 5 গুণ 35 তো 37 থাকিল, একো নাই এতে 37 আছে, এতে 37 আছে। তো কি 1 4 8 এর কি হবো 2 into 2 into 73 and 3 7 0 is equal to কি হবো 2 into 5 into 70 কি 37। তো মই কি কৈছো HCF ওর ক্ষেত্ৰত আটাইতকৈ কমন সংখ্যাটো হবো HCF, এইটো কমন কি আছে 2 into 37 কি হবো 2 7 গুণ 14 4 1 2 3 গুণ 1 7 এইটোই ওলাম HCF। তো এইটোত মেথডত কৰা আৰু এইটোত কৰা একে, অ্যান্সার একই ওলাব, একো নাই। এইবার চোৱা আমি কোশ্চেন কৰাম 7 নাম্বার, 6 নাম্বার কৰালো 7 নাম্বার কৰাম। তো find the HCF of 90
2 92 39 and 54 92 39 92 নয় একটু 12 লোৱা তোমালোকে কাৰণ অপশনত 12 39 and 54 এইটো যদি হয় তেতিয়াহ'লে এ নাম্বাৰ অপশন 3 থাকিব বি নাম্বাৰ 52 থাকিব সি নাম্বাৰ 1404 থাকিব ডি নাম্বাৰ 6 থাকিব এইটো কেনেকৈ উলিয়াবা দুটা নিয়ম মেথডটো দুটা আছে তোমালোকে কৰিব পাৰা মই কৰিম কি কৰিম প্ৰথম মেথডটোত কৰিম তোমালোকৰ ইচ্ছা তো কৰিলে মই 12 দি এইটো ভাগ কৰিম এইটোৰ কেইবাৰ যাব 12 যাব 3 বাৰ 3 2 গুণ 6 3 1 গুণ 3 36 বাৰ তো কি 3 থাকিব আকৌ এইটোত কি ভিতৰত 12 যাব তো 12 কেইবাৰ যাব 4 বাৰ 12 0 তো आंसर কি হল 3 আহিল আকৌ 3 দি আমাৰ চেক কৰিব লাগিব যেহেতু তিনিটা অংক আছে 3 দি 54 এর ভিতৰত ভাগ যায় না নাই তো 3 যায় একবার কিমান হ'ব 3 যায় একবার 3 1 গুণ 3 তাৰপিছত 2 4 নহলে ডাইরেক্ট কৰিব পাৰো আমি 3 যায় একবার আৰু এতে থাকিল কি 2 থাকিল 24 এর ভিতৰত 8 বার তো 54 এর ভিতৰত কি 8 বার যায় এটা 0 হয়ে যাব তেতিয়াহলে কি 3 18 বার যাব 54 এর ভিতর তো आंसर কি এটার ভিতরে তো 3 দি ভাগ যায় এটার ভিতর 3 দি ভাগ যায় তো আটাতকৈ সৰু কি এইচসিএফ যেহেতু আটাতকৈ সৰু 3 হ'ব आंसर তো তোমালোকে যদি আৰু এটা যে মই ফৰ্মুলা পঢ়াইছিলো এইটো যদি কৰা এইটোত কৰিব পাৰিবা কেনেকৈ 12 पर চোৱা 12 पर কি হ'ব 12 पर কি হয় মই এলসিএম যদি উৎপাদক মই এনকে কৰো তোমালোকে কৰিবা 2 2 2 যা 2 2 যা 4 4 3 গুণ 12 12 पर উৎপাদক এইকেইটা আহিব তাৰপিছত 39 এর কি আহিব 39 এর আহিব তোমাৰ 39 এর কি আহিব 3 3 যায় একবার 3 বার 13 3 into 13 আহিব তাৰ পিছত আহিব 54 কি আহিব 54 2 2 3 গুণ 6 6 3 গুণ 18 18 3 গুণ 54 তো এইটো তোমালোকে কৰিব পাৰিবা কৰি ল'ব পাৰিবা তো এইখিনি কৰিলে হল তাৰ পিছত চোৱা কি কমন আছে 3 3 3 এইটো 3 আছে এইটো 3 আছে 3 এটা কমন আছে বাকি এতে 3 2 নাই এতে 2 আছে কিন্তু মাজৰটোত নাই তো 3 এ আটাইতকৈ কমন তো এইটোৱে এইচএফ এতে দুটা মেথডতে মই বুজাই দিলো তো তোমালোকে কোনটো ভাল লাগে এটো কৰি লবা এবাৰ কোশ্চেন আমি পঢ়িম 8 নাম্বার তো কি আছে HCF of 1683 2244 and 5049 is X. Find the sum of the digits of X. A number 15, B number 12, C number 11 and D number 13 এইকেইটা যদি অপশন থাকে তেন কেনেকৈ উলিয়াবা তোমালোকে কি কৈছে HCF of ইমান and ইমান is X HCF এইকেইটা সংখ্যাৰ X হল HCF find the sum of digits of X X ৰ মান HCF উলিয়াই সেইকেইটা সংখ্যাৰ যোগফল কিমান হ'ব সেইটো উলিয়াব দিছে তো প্ৰথম কাম হল আমি মেথড দুটাত কৰিব পাৰো কিন্তু আমি যেহেতু এটা ডাঙৰ সেইটো আমি কি সেইকাৰণে আমি ডিভিজন মেথড আছে আমাৰ এটুত কৰিম 2 2 4 4 মই এটুত কৰিম তোমালোকে যোনটো ভাল লাগে সেইটো কৰিবা একবাৰ যাব তো 1683 হৈ যাব কাৰণ একৰ লগত এটু বিন্দু কৰিলে সেইটো থাকিব 1 তাৰ পিছত 4 পৰা 8 কি মাইনাস কৰা নাযায় 1 ললো 14 এর পৰা ইকুয়াল যদি 8 মাইনাস কৰো 6
তাৰপিছত কি থাকিব তোমাৰ 1 তো ললো 21 থাকিল আৰু 16 থাকিল তো 21 আৰু 16 থাকিলে কি হ'ব 5 মাইনাস থাকিব তো এইটো আকৌ ভিতৰত আহিব এইটোতো শিকি আহিছে বা শিকাইছো ময়ে শিকাইছো তো এইটো আকৌ কেইবাৰ যাব চোৱা তো মই যদি 3 বহাই চাম কাৰণ 3 1 গুণ 3 হৈ আছে 3 1 গুণ 3 3 6 গুণ 18 8 তাহলে 1 3 3 6 গুণ 18 একে একে কি 3 8 গুণ 3 1 গুণ 3 1 গুণ 3 3 6 গুণ 18 8 1 3 5 গুণ 15 একে 16 0 হয়ে আছে এইটোর কি অ্যান্সার হয়ে আছে এসিএফ 5 6 1 এইটো আকৌ হয় না নাই হেতু চেক কৰিব লাগিব কাৰণ 5 6 1 অনক দি আমি 5 0 4 9 ক আমি ভাগ কৰিব লাগিব এইটোত ভাগ কৰিলে চোৱা কাৰণ 1 আছে 9 দি যদি 9 1 গুণ 9 9 6 গুণ 54 4 5 থাকিল 9 5 9 গুণ 45 আর 5 50 হয়ে আছে 0 তো আমার কি যেহেতু এইচ সি এফ ইকুয়াল 5 6 1 এই কেটার থেকে সাম অফ ডিজিটস থেকে সাম এটু হল x এর মান হলাম x ইকুয়াল টু 5 6 1 তে সাম অফ 5 plus 6 plus 1 is equal to কি হবে 12 आंसर হবে 12 এইবার আমি কোশ্চেন নাম্বার 9 লেখে কারণ এখানে তো বুঝি পেলা তোমালোকে তো কি আছে ফাইন্ড দা LCM of 5 to the power 6 6 to the power 5 and 3 to the power 2 3 by 2 মানে 5 by 6 6 by 5 and 3 by 2 এই কিটার কি এলসিএম উলিব লাগে এই নাম্বার আছে অপশন আছে কি আছে 1 2 0 বি নাম্বার আছে 15 সি নাম্বার আছে 30 ডি নাম্বার আছে 25 সো এইটো কেনেকৈ উলিয়াম এইটো উলিয়াৰ আগতে এটা বেসিক ফৰ্মুলা আছে এইটো শিকি ল'ব লাগিব আগতে এইটো উলাই লওঁ কেনেকৈ উলাই লওঁ তাৰ পিছত মই তোমালোকক এটা ফৰ্মুলা শিকাই আছো সেই হিচাপ মতে কৰি দিলে হল তো এইটো যেহেতু ফাইন্ড দ্য এলসিএম অফ 5 by 6 6 by 5 and 3 by 2 এইটো আছে তো আমি প্ৰথম কাম কৰিম কি 5 by 6 লৈছো 6 by 5 and 3 by 2 এনে ধৰণৰ যদি কোশ্চেন আহে তেতিয়া যেহেতু এলসিএম উলিয়াব দিছে প্ৰথমে এলসিএম ডিভাইডেড বাই তাৰ পিছত আহিব এইচসিএফ কাৰণ এইটো ফৰ্মুলা যেনটো উলিয়াব দিয়ে সেইটো ওপৰত আৰু যোনটো উলিয়াব নিদিয়ে সেইটো তলত থাকিব এলসিএম ওপৰখিনি হল ওপৰখিনিৰ এলসিএম উলিয়াব লাগিব আৰু তলৰখিনি কি হ'ব যোনটো লব এণ্ড হৰ তো লবখিনি কি এলসিএম আৰু হৰখিনি কি এইচএফ উলিয়াব লাগিব তলৰখিনি এইচএফ তো তেতিয়াহ'লে যেহেতু এলসিএম উলিয়াব দিছে সেইটো উলিয়ালে হল এবাৰ সব ওপৰৰখিনি এলসিএম কি হ'ব আমি কি মই ডাইৰেক্ট কৰিব পাৰো কাৰণ 3 আৰু 6 এর ভিতৰত কি কমন যাব 3 কমন যাব তো 6 আহি যাব এনেকৈ যদি কৰা মই তো ডাইরেক্ট কৰিব পাৰো 3 যায় 6 এর ভিতর ক্যান্সেল যায় তো এইটো 6 5 গুণ 30 5 6 গুণ 30 তো এইটোৰ ভিতর কিবা কমন আছে 2 2 2 2 এইটোৰ ভিতর কিবা কমন আছে 2 দি 1 দি এইটো কাটিব আৰু এইটো কাটিব আৰু এইটো কাটিব 2 দি এইটো কাটিব আৰু কিন্তু এইটো কাটিব নোৱাৰো এইটো কাটিব পাৰো 2 দি কিন্তু এটাত কাটিব নোৱাৰো 3 দি নোৱাৰো 3 দি নোৱাৰো 3 দি পাৰো 4 দি নোৱাৰো 4 দি কাৰণ এটা বস্তুৱে দি ক্যান্সেল কৰিব পাৰো সেইটো হল 1 আৰু যোনটো আটাইতকৈ হাইয়েস্ট কমন কি আছে 1 আছে তো তোমালোকে যদি এনকে কৰিব পাৰা এইফালে এলসিএম কেনেকৈ উলাইছিল 5 6 and 3 এইটোৰ এলসিএম উলাইছিল এনকে তো এইটো কি প্ৰথম মই 3 দি কমন যাব 5 এর ভিতর না যায় দুইবার এন্ড একবার তো কি আৰু কিবা কমন আছে 5 3 গুণ 15 15 2 গুণ 30 তো এইখিনি হল এলসিএম আৰু এইচসিএফ তো কি এইচসিএফ ৰ এইটোৰ মাজত কিবা কমন আছে কমনে নাই তো 1 এটা কমন আছে তো এইচসিএফ কি আর 1 থাকা আর নথকা একতা 30 হল এলসিএম 30 করেছে এইটো হল এলসিএম তো এইটোৰ ফর্মুলা আছে এইটো ট্রেক
সন যদি ফর্মুলাটো শিকি লোৱা যায় এইটো সাপোজ ইনিয়া a by b and c by a by b c by d এইটো যদি এনেকে থাকে এইটো ক্যান্সেল করে দিই a by b c by d e by f g by h simplest ফল এইটো হল simplest ফল এইটো যদি LCM উলিয়াব দে LCM উলিয়াব দে তেতিয়াহলে কি হ'ব প্ৰথমে মই কলো জন্তু উলিয়াব দে হেতু ওপৰত থাকিব a c e আৰু g হ'ব HCF হ'ব তলত b d f and h হ'ব কি হ'ব HCF তো এইখিনি উলিয়ালে হল উপৰখিনি এইখিনি যি সংখ্যা থাকিব হেতুৰ LCM উলাই দিলে হল আৰু HCF উলিয়ালে হল HCF দি LCM ক্যান্সেল কৰি যদি ক্যান্সেল যায় ক্যান্সেল কৰি দিলে হল যদি না যায় তো 7 কে অপচনত থাকি যাব आंसर থাকি যাব হৈ যাব HCF উলিয়াব দিলে মই কলো জন্তু উলিয়াব দি হেতু থাকে ওপৰত HCF তেতিয়া হলে এইটো A C E G এইকেটাৰ HCF উলিয়াই দিবা LCM হ'ব তেতিয়া হলে তলত B D F H এইখিনি LCM উলাই দিলে হল তাৰ পিছত ক্যান্সেল কৰি দিলে হল ক্যান্সেল কৰাৰ পিছত জি ওলাব आंसर হৈ যাব হেতু হল HCF ওলাব তো তোমালোকে কৰিবা ঘৰত বা মই যদি কৰো আর কি মই সাপোজ এটা কোশ্চেন লৈছো কোশ্চেন নাম্বার 11 সাপোজ মই কোশ্চেন লৈছো ফাইন্ড দা HCF of 6 by 7 and 16 by 210 is what A number থাকে 7 by 16 B number যদি থাকে 6 by 105 C number যদি থাকে 16 by 210 and D number option যদি থাকে 1 by 105 যদি অপশন থাকে তাহলে এই দুটোর কি HCF উলিয়াব লাগে দেন আমি ফর্মুলা পাইছিলো কি HCF কেনেকৈ উলিয়াই তো প্ৰথম HCF উপৰখিনি 6 and 16 এর উলিয়াব লাগিব তলত থাকিব কি LCM তো তলৰ কি 7 আৰু 210 উলিয়াব লাগিব তো এই দুটোৰ উলিয়ালে হল সো 16 এর মই কি কৰিব পাৰো 16 এর কমন কি আছে কারণ 2 হে HCF উলিয়াব দিছে কমন কি আছে 2 কারণ 2 3 দি না যায় 4 দি এইটুত না যায় কারণ এইটু কমন जो সংখ্যা HCF সদায় কি কমন থকা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কমন মানে দুটাতে যে ক্যান্সেল কৰিব পুৰাপুৰি তো 4 দি 1 দি ক্যান্সেল কৰিব পাৰো এক এটা হল HCF হয় 2 দি যায় এইটুত যায় এইটু 3 দি এইটুত না যায় এইটুত যায় এইটুত না যায় 4 দি এইটুত না যায় এইটুত যায় তো 5 দি কারণ এইটু ডাঙৰ হৈ যায় আটাইতকৈ কমন সংখ্যা কি 2 তো এইটোই হল HCF আৰু তোমালোকে যদি ফর্মুলা হিসাবে কৰা তেন কৰিব পাৰিবা আৰু LCM কি হ'ব এই দুটাৰ LCM উলিয়াব দিছে তো LCM চোৱা LCM কি হ'ব LCM এইটি হ'ব আটাইতকৈ 7 দি 7 3 গুণ 21 আৰু 0 7 দি 21 তিনিবাৰ আৰু এইটো 0 তাৰ মানে কি হল 30 30 7 গুণ 210 যদি এইটো দি এইটো পুৰাপুৰি ক্যান্সেল কৰিছে তেনেহলে আটাইতকৈ ডাঙৰটো হল LCM এইটো এটা ফর্মুলা হয় নহলে তোমালোকে এনকে কৰি লব পাৰিবা 6 6 এর কি হ'ব 2 into 3 and 16 এর কি হ'ব 2 into 2 into 2 2 4 4 দুগুণ 8 and 8 দুগুণ 16 তো আটাইতকৈ 2 কমন আছে আৰু বাকি কিবা কমন আছে 2 তো কি HCF হয় আৰু LCM এর ক্ষেত্ৰত আটাইতকৈ কমনৰ এটা আৰু বাকি গোটেই কেইটা কিন্তু LCM যদি এইটো হয় কি হ'ব 7210 এইটোৰ কি হ'ব 7 দি 7 একবাৰ 7 গুণ 21 0 7 এইবাৰ 7 into 30 পূৰণ কৰিলে 7 গুণ 21 0 তো এইটো তোমালোকক মই এটা শর্ট ফর্মুলা শিকাই দি আছো যদি দুটা বা তিনিটা যিটো সংখ্যা আটাইতকৈ এইটো সংখ্যা দি যদি তাৰ পৰৱৰ্তী সংখ্যাটো বা হেতু পুৰাপুৰি ভাগ যায় তেতিয়াহলে এটা ডাঙৰ সংখ্যাটোই হ'ব কি LCM আৰু HCF এর ক্ষেত্ৰত কি হয় যোনটো আটাইতকৈ কমন মানে এইটো আটাইতকৈ ডাঙৰ কিন্তু
অনতি কি এইটো ভাগ কৰিব পাৰে এইটো, কিন্তু ইয়াৰ HCF অন নহয়, কিন্তু আটাইতকৈ ডাঙৰ হ'ব লাগিব আৰু কি হ'ব দুটা সংখ্যাৰে ভাগ যাব লাগিব, সেইটো হ'ল HCF। এবাৰ বুজি পালা? তো এইটো আহিল কি HCF LCM আৰু এইটো হ'ল HCF 2। এইবাৰ চোৱা অপশ্যন এইখিনি হ'ল LCM আৰু HCF ওলাল, অপশ্যনত 2/120 আছে নেকি? 7/16, 16/105, 16/এইটো আছে। তো এইবাৰ চোৱা যেহেতু এইটো নাই কেনচেল কৰিম, 2 যায় 1 ভিতৰত একবাৰ, এইটোত যায় 2 যায় একবাৰ, 1 ভিতৰত নাযায় 0, 10 ভিতৰত 5 বাৰ। তো কি আছে 1/105, 1/105 আর 3 নাম্বার आंसर এইটো। তো আজিৰ কাৰণে এলৈকে। এনেধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰিপশ্যন কৰি ল'বা, ছাবস্ক্ৰিপশ্যন কৰিবা, আৰু প্লিজ যদি কোনোবা জাগাত যদি বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাই দিবা মোক। আৰু একেবাৰে চিলেবাছ ৱাইজ প্ৰত্যেক দিনে ভিডিঅ' পাই থাকিবা। এতিয়া আমি LCM HCFৰ বিষয়ে যেনিবা পঢ়াই আছোঁ, তাৰপিছত আমি কি পাৰ্চেণ্টেজৰ বিষয়ে পঢ়াম, ৰেচিঅ' এইবিলাকৰ মেথছ আহে সেইবিলাকৰ পৰা পঢ়াম, নাম্বাৰ ছিষ্টেমৰ পৰা পঢ়াম, তাৰপিছত টাইম এণ্ড ৱৰ্ক এইটোৰ বিষয়ে পঢ়াম, মানে মেথছত যি A to Z। তোমালোকে চেনেলটো ছাবস্ক্ৰিপশ্যন কৰিবা আৰু লাইক কমেণ্ট কৰিবা, তো আমি ৰেগুলাৰ ভিডিঅ' দি থাকিম।